নেক্সট এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে উৰুকা আৰু উৰুকাত মানে বাজাৰ জানে না একদম ভৰ্তি হৈ আছে। বাজাৰত মানুহ চাবি নেকি? হাল্লা দেখছা? বাজাৰত মানুহ চাবি নেকি? এই হাল্লা বাপৰে বাপ, ভিডিঅ'টো শান্তিত কৰিব মানুহে। তো বাজাৰত কেনেকুৱা মানুহ আপোনালোকক দেখাই আছোঁ আৰু মানে ক'ৰবাত কিবা কিবি বনাইছিল না, আধৰুৱা হৈ আছে, তাকেও যাব লাগিব। বৰ্তমান ৰাতিপুৱা 8:30 বাজি আছে আৰু এই 8:30 বজাতে মানুহৰ ভিৰ চাওক। এখন হৈছে আমাৰ টিহুত ডেইলি বজাৰ, দৈনিক বজাৰ। আজিৰ দিনটোত কিমান মাছ মৰিব, কিমান মুৰ্গী মৰিব, কিমান ছাগাল মৰিব, হিচাপ নাই তাৰ মানে। দুনিয়াৰ মানুহ তো বলক ইয়াত পুলিচ লাগি গৈছে একদম মানে দুনিয়াৰ মানুহ না, গতিকে মানে ক'তকে কেনেকুৱা কিমান ডাঙৰ মাছ চলিছে অলপমান চাই হোৱাচোন না কি কওঁ। বাজাৰত মাছ চাওক, কিমান ডাঙৰ মাছ ওলাই গৈছে একদম মানে চাওক। এই বল্লি মাছটো চাওক না, ইমান ডাঙৰ। অ' বিক্ৰী কেনে দাদা? দাম অলপ দেৰিকৈ মানে উগ্ৰ হ'ব। পুৰা একদম চব ব্যস্ততাপূৰ্ণ বজাৰ আছে মানে। ডাইৰেক্ট মাছৰ পৰা একদম মানে হেয়ক আহি গ'লোঁ, অলপ মাংসৰ বজাৰত আহিছোঁ মানে। এনে হাঁহ অমলেট হৈ দিছে। ডাইৰেক্ট হাঁহ কিলো কিমান দাদা? 700 টাকা। 700 টাকা কিলো। আৰু মুৰ্গীৰ কিলো কেনে? মানে মুৰ্গী লোকেল আছে, ব্ৰইলাৰ আছে। লোকেল কিলো 480 টাকা। ব্ৰইলাৰ হ'ল তোমাৰ আজি মানে কিমান মান ৰেটটো বাঢ়ি গৈছে মানে? নাই, বিশেষ ৰেট বাঢ়া নাই, মাংসৰ ৰেটটো বাঢ়া নাই। ঠিকে আছে না? তো মানে উৰুকা বুলি অলপ বাঢ়ি যায় না, সেইকাৰণে সুধিলোঁ বস্তুটো। একদম মানে সমাগম হৈ আছে মানে মানুহবিলাক। যি নহওক বাৰু অলপমান দেখালোঁ। চব্জিও আছে ধুনীয়া। ঠিকে আছে যো। তেনেকৈ 4-5টামান নাৰিকল কাটি লওঁ, যিহেতু পিঠা বানবা লাগব না, সেইকাৰণে সেয়া নাৰিকলত দিয়া চিৰা ভাজা, মানে নাৰিকলে দি বনোৱা চিৰা ভাজা, এইটো খাই মজা লাগে মানে কিবা এটা। তো ভাল লাগে। তোমাকে নাপালে জন্মনি মানে আজি আহি পালোঁ ডাইৰেক্ট খপা। এইপিনে অলপমান আগত মানে এই এটা ফেমাছ মানে ফটো উঠা প্লেচ আছে, তাৰে কাষতে মানে যোৱা বছৰো আহিছিলোঁ, কিবা এটা ধুনীয়া বিল্ডিং বনাইছিল। এই বছৰ অলপমান বেলেগ বনাইছে ভাই। মানে নীলোৎপল ভাই আছে, সেইকাৰণে গাৰ্লফ্ৰেণ্ডৰ খবৰ ভাল না? তো বলক এতিয়া মানে ভালকৈ দেখাওঁ। ফটো ছেশ্যন চলি আছে, দিগদাৰ নেদুৰ। তাৰমানে আমাৰ যোৱা বছৰ চিকে ভাই যে আছে, চিকে ভাই এখন একদম সম্পূৰ্ণ অসমীয়া ঘৰ বনাইছিল না। এইবাৰ মানে এই ঘপাৰ এখিনিত মানে সম্পূৰ্ণ এখন অসমীয়া ঘৰ বনাইছে। এনে গেট এখন দি দিছে ধুনীয়া আছে। তো বলক এইবাৰ কি বনাইছে ইয়াতে চাওঁ। মানে ঘৰটোৰ মানে একদম এখিনি বাঁহত দিলে আৰু বেছি ভাল লগা হ'ল হয় নেকি নাজানো, মানে মোৰ মানসিকতাই কৈছে আৰু। কি নহওক, এতিয়া ইয়াতে লোকেল আছে, সকলোকে সুধিম ঘৰে কি কৰিছে। মানে চাওক কি ধুনীয়া আছে পৰিৱেশটো, চাই লওক। আৰু এইফালে লাগাল পালোঁ ভাই। ভাই কিমান দিনমান লাগছে বানতে? এমাহ লাগিছে। একদম আল্টিমেট বনাইছা ভাই। গোটেইখিনি দেখাই আছোঁ আৰু বিহু বুলি ক'লে সঁচাই আমাৰ এই নামনি অসমৰ আমাৰ বিশেষকৈ পাঠশালা হওক বা এইখিনি এৰিয়াত মানে অলপ আল্টিমেট বস্তু বেছিকৈ বনায় নেকি না, কিবা অলপ বেলেগ চিষ্টেম বনাইছোঁ একদম। যি নহওক, আৰু আগত মানে সেই আৰু দুটা ভেলাঘৰ, এটা ছাতিটো চাওকচোন কি মজাছে বনাই দিছে। যিটো ছাতিটো এইটো বনাইছে, কিবা গায়ক চায়ক আছে না সুধুৰা যেনে প্ৰত্যেকখন অসমীয়া ঘৰত মানে এনেকৈ বেৰা চেৰা দি দিয়ে না। সেই মানে ভাইবছত মানে ইয়াতো মানে বাউণ্ডাৰী এটা দি দিছে এনেকৈ, আপোনালোকে চাব পাৰে। মানে এনেকৈ অল ৰাউণ্ডৰ এটা বাউণ্ডাৰী আছে এনেকৈ। তো এনেকৈ থুলমূলকৈ আপোনালোকক দেখুৱালোঁ অলপমান, মানে সেই আৰু নৰ্মেলকৈ ভিডিঅ'টো বনাই দিছোঁ সেইখিনি আৰু। দলিয়াই মনৰ পৰা মাঘ বিহু বুলি আপোনালোকক বিশাল মাছৰ বজাৰ লগতে মাংসৰ যিমান বাজেট খান দেখালোঁ, প্ৰায় যি বনাইছে সেই দেখাবলৈ চেষ্টা কৰিলোঁ। আপোনালোকে কেনেহেন পালাক ভিডিঅ'টো জনাওক। নেক্সট আপকামিং আমাৰ বহুত বেছি প্লেন আছে। এইপিনে সুমিত ভাই আছে, আমি ভাই ৰাইডো কৰিম অতি না কি কওঁ? আমাৰ সৰুকে আমি ৰেচ লৈ এটা ৰাইড হ'ব আমাৰ, কিন্তু ৰাইড হ'ব ইবাৰ থকা নাই না। মানে কি মই প্ৰত্যেক বছৰ ভাই ৰাইড যাম বুলি মানুহক আশা দি থাকোঁ, শেষত অহা যায় ৰাইডগুলা মই বুজি নাপাওঁ। ঠিকে আছে, তো এই ভিডিঅ'টো এইখিনিতে ৰাখছোঁ। বাই বাই। তোমাৰ মানে ধৰি চব ভাল লাগি গৈছে।